ছাত্ৰীগৰাকীৰ নাম প্ৰযুক্তা দৰ্শিনী চহৰীয়া। বয়স 13 বছৰ। মহানগৰীৰ নাৰেংগীস্থিত SFS স্কুলৰ 8ম শ্ৰেণীৰ ছাত্ৰী তেওঁ। আৰু এই ছাত্ৰীগৰাকীয়ে 13 বছৰ বয়সতে লিখি উলিয়াইছে 19খনকৈ কিতাপ। ইংৰাজী ভাষাৰ লিখা এইসমূহ কিতাপে লাভ কৰিছে পঢ়ুৱৈৰ প্ৰচুৰ সমাদৰো। উল্লেখ্য যে মাথো 4 বছৰ বয়সতে প্ৰযুক্তাই লিখিছিল তেওঁৰ প্ৰথমখন কবিতা পুথি এ টুডলাৰ্ছ ৱৰ্ল্ড, যাৰ বাবে কনিষ্ঠতম লেখিকা হিচাপে প্ৰযুক্তাই নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে আছাম বুক অৱ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত। মোৰ লিখা মেলাৰ প্ৰতি আগৰ পৰাই বহুত ইণ্টাৰেষ্ট আছিলে, সেইকাৰণে ক্লাছ 2ত এনেই এটা পয়েম লিখি চালোঁ। তাৰপিছত আৰু লিখিবলৈ মন গ'ল, মাহঁতেও ইনস্পিৰেশ্যন দিলে লিখা বুলি আৰু এনকাৰেজ কৰিলে, ৰিলেটিভছে টিচাৰ্ছে, মোৰ স্কুলেও বহুত এনকাৰেজ কৰিলে, সেইকাৰণে লিখি গ'লোঁ। লিখাৰ পিছত এখন কিতাপ হৈ পৰিল, মোৰ প্ৰথম কিতাপ আ টডলাৰ্ছ ৱৰ্ল্ড। তাতে 58টা পয়েমছ হ'ল। তাৰপিছত ইমানকেইটা এপ্ৰিচিয়েশ্যন পালোঁ, যেনেকৈ আছাম বুক অফ ৰেকৰ্ড, ইণ্ডিয়া বুক অফ ৰেকৰ্ড, তাৰপিছত এছিয়া বুক অফ ৰেকৰ্ড গ্ৰেণ্ড মাষ্টাৰ। তাৰপিছত মোৰ আৰু ইনস্পিৰেশ্যন আৰু এনকাৰেজমেণ্ট পাই পেলাই লিখি গ'লোঁ। তাৰপিছত প্ৰযুক্তাই লিখি গ'ল এখনৰ পিছত আন এখনকৈ মুঠ 19খন কিতাপ, যিসমূহ কিতাপ প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় স্তৰৰ প্ৰকাশন গোষ্ঠীয়ে। উল্লেখ্য যে মহানগৰীৰ জটিয়াৰ এইগৰাকী ছাত্ৰী সৰুৰে পৰা আগ্ৰহী আছিল লিখা মেলাৰ প্ৰতি, যাৰ বাবে পিতৃ মাতৃয়ে সৰুৰে পৰা উৎসাহ যোগাইছিল প্ৰযুক্তাক। এখন ডায়েৰী আনি দিলোঁ আমি, ডায়েৰী এখনত ক'লোঁ ধুনীয়াকৈ এফালৰ পৰা তুমি লিখি লিখি যোৱা। তাৰপিছত লিখি গ'ল এনেকৈ এটা দুটা এনেকৈ লিখি গৈ 58টা হ'ল পয়েম। তাৰপিছত তাই ক'লে মা কিতাপ এখন উলিয়াব নোৱাৰোঁ নেকি? তেতিয়া আমাৰ মানে ব্ৰেইনত মানে সোমালে যে কিতাপ এখন উলিয়াব পাৰি, গোটেইখিনি কিতাপ মিলাই পয়েম মিলাই। তাৰপিছত আমি ডক্টৰ অমৰজ্যোতি চৌধুৰী ছাৰৰ ওচৰলৈ গ'লোঁ। যে ছাৰ এনেকৈ ছোৱালীজনীয়ে লিখিলে, এতিয়া কিতাপ হয়নে নহয়গৈ আমিও ইমান আইডিয়া নাই আমাৰো, কি কৰোঁ? তেতিয়া ছাৰে ক'লে ইমান ধুনীয়া পয়েম লিখিছে, আপোনালোকে উলিয়াই দিয়ক, ময়ে ইনগ্ৰেট কৰিম, এনেকৈ ক'লে। তাৰপিছত গুৱাহাটী প্ৰেছ ক্লাবত অক্টোবৰৰ 20 তাৰিখে আছিলে 2020, তেতিয়া সেই সময়ত ডক্টৰ অমৰজ্যোতি চৌধুৰী ছাৰে প্ৰথম কিতাপখন উন্মোচন কৰিলে। ইতিমধ্যে সকলোৰে মাজত এগৰাকী কনিষ্ঠ লেখিকা হিচাপে পৰিচিতি লাভ কৰা প্ৰযুক্তাক আনকি উৎসাহ যোগাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়েও। মই যেতিয়া প্ৰথম কিতাপখন লিখিছিলোঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেতিয়া হেল্থ মিনিষ্টাৰ আছিলে, তেতিয়া মোক এপ্ৰিচিয়েশ্যন লেটাৰ দিছিলে। তাৰপিছত তেতিয়াৰ চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ছাৰেও মোক এপ্ৰিচিয়েশ্যন লেটাৰ দিছিলে। সেনেকৈ আৰু অনুপ্ৰেৰণা পালোঁ আৰু লিখি গ'লোঁ। প্ৰযুক্তাৰ এই সফলতাৰ যাত্ৰা অব্যাহত থাকক, আমাৰো এয়াই কামনা। ভিডিঅ' জাৰ্নেলিষ্ট ৰাতুল ৰিয়ানৰ সহযোগত বশিষ্ঠদেৱ ফুকনৰ প্ৰতিবেদন NKTV+।